নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত 8 পে কমিশনক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। কেৱল বেতনতেই নহয়, বহু পৰিমাণে বৃদ্ধি পাব বানছ আৰু গ্ৰেচুইটিও। 8 পে কমিশনৰ টাৰ্মছ অফ ৰেফাৰেন্সত স্পষ্ট হৈছে যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে বেতন আৰু সংশোধনতে সীমিত নাথাকিব। ইয়াৰ লগতে বানছ, ভাত্তা, গ্ৰেচুইটি, পাৰফৰ্মেন্স সংক্ৰান্তীয় বিষয়বোৰ বা আন লাভো সমীক্ষা কৰা হ'ব পাৰে। ইতিমধ্যে অষ্টম আয়োগ গঠন কৰা হৈছে। টাৰ্মছ অফ ৰেফাৰেন্স সেউজ সংকেত দিছে কেন্দ্ৰীয় মন্ত্ৰীসভাই। ৰঞ্জনা দেশাইৰ অধ্যক্ষতাত সংসদীয় কমিটিৰ কাম আৰম্ভ কৰাৰ পথ পৰিষ্কাৰ হৈছে। বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা জানিব পৰা গৈছে যে 3 নৱেম্বৰ 2025 এক জাননীযোগে জানিব পৰা গৈছে যে টাৰ্মছ অফ ৰেফাৰেন্সত সম্পূৰ্ণ বিৱৰণ দিয়া হৈছে। টাৰ্মছ অফ ৰেফাৰেন্সত স্পষ্ট হৈছে যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে বেতন আৰু সংশোধনতে সীমিত নাথাকিব। ইয়াৰ লগতে বানছ, ভাত্তা, গ্ৰেচুইটি, পাৰফৰ্মেন্স সংক্ৰান্তীয় বিষয়বোৰ বা আন লাভো সমীক্ষা কৰা হ'ব পাৰে। বিগত দৰমহা আয়োগৰ দৰে কমিটিয়ে ডাঙৰ কিছুমান পৰামৰ্শ দিব বুলি ধাৰণা কৰা হৈছে। চৰকাৰী বিবৃতিৰ পৰা জানিব পৰা গৈছে যে ন্যায়াধীশ ৰঞ্জনা দেশাই অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ, অধ্যাপক পুলক ঘোষ অংশকালীন সদস্য হ'ব। পংকজ জৈনক সদস্য সচিব ৰূপে নিৰ্বাচিত কৰা হৈছে। নতুন দৰমহা আয়োগৰ পৰামৰ্শ 18 মাহৰ ভিতৰত জমা দিয়া হ'ব। প্ৰয়োজন হ'লে অন্তৱৰ্তীকালীন এক ৰিপৰ্ট দাখিল কৰিব। কোনসকল চৰকাৰী কৰ্মচাৰীৰ কি লাভ হ'ব পাৰে? কেন্দ্ৰীয় চৰকাৰে ইণ্ডাষ্ট্ৰিয়েল আৰু নন ইণ্ডাষ্ট্ৰিয়েল কৰ্মচাৰী, সৰ্বভাৰতীয় সেৱাৰ বিষয়া, সশস্ত্ৰ বাহিনীৰ কৰ্মচাৰীসকল লাভান্বিত হ'ব। কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্মচাৰী, সাংসদৰ নিয়মিত সদস্য, ভাৰতীয় লিখিত পৰীক্ষা বিভাগ, লেখা বিভাগৰ কৰ্মচাৰী, সৰ্বোচ্চ আদালত, উচ্চ আদালতৰ কৰ্মচাৰী, কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত বিচাৰপতি। নতুন দৰমহা আয়োগত বেতন আন্তঃগাঁথনি পুনৰ্বিন্যাস হ'ব, সমীক্ষা কৰা হ'ব, লগতে পৰামৰ্শও দিয়া হ'ব। গ্ৰেচুইটি, নেশ্যনেল পেন্সন ছিষ্টেম আৰু UPS আঁচনি, কৰ্মচাৰীসকলৰ DCRGৰ সমীক্ষা কৰা হ'ব। ইয়াৰ উপৰি অতিৰিক্ত NPSৰ অন্তৰ্গত কৰ্মচাৰীসকলৰ গ্ৰেচুইটিৰ পেন্সনৰ পৰামৰ্শ দিয়া হ'ব। অষ্টম দৰমহা আয়োগৰ পৰামৰ্শত দেশৰ সামগ্ৰিক অৰ্থনৈতিক অৱস্থা পৰ্যালোচনা কৰি নিৰ্ধাৰিত কৰা হ'ব। বিভিন্ন বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি PSU আৰু বেচৰকাৰী কৰ্মচাৰীসকলৰ বেতন ক্ৰম পৰীক্ষা কৰি সিদ্ধান্ত লোৱা হ'ব।